এলেন আমাৰ অসম চৰকাৰৰ বিকশিত জীৱন পৰিকল্পনা আঁচনিৰ দ্বাৰা যিসকল ষ্টুডেণ্ট ক্লাছ 11ত নামভৰ্তি কৰিছে তেওঁলোকৰ শিক্ষা আৰম্ভ হৈছে। তাৰ বাবে তেওঁলোকে কি ধৰণে আগবাঢ়ি যাব আগন্তুক দিনত, কেনেকৈ তেওঁলোকে JEE আৰু NEET পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰিব, তাৰ কাৰণে এটা বিশেষ অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম কৰা হৈছে আৰু সেইটোৱে পেৰেণ্টছ আৰু ষ্টুডেণ্টছ চবকে ইয়ালৈ আমন্ত্ৰিত কৰা হৈছে। তেওঁলোকক এইটো জনোৱা হৈছে কি ধৰণে আগবাঢ়ি যাওক, কাৰণ আজিকালি এটা বিৰাট কম্পিটিটিভ যুগ হৈ পৰিছে আৰু এলেনৰ যোৱা বছৰ বিৰাট ভাল ৰিজাল্ট হৈছে। এই বছৰ পৰীক্ষাটো খুব ভাল ৰিজাল্ট হ'ব বুলি আশা কৰি ৰাখিছোঁ আৰু আগন্তুক দিনত আৰু আশাপ্ৰদ আৰু ভাল ৰিজাল্ট হওক, তাৰ বাবে এই ষ্টুডেণ্টসকলক যিটো অৰিয়েণ্টেশ্যন কৰিব লাগে সেইখিনি বৰ্তমান আৰম্ভ হৈছে। আৰু সমৰ ব্যক্তি ইয়াত আহিছে আমালোকে ব্ৰজেশ যাদৱ, তেখেত জ'নেল হেড এলেন নৰ্থ ইষ্টৰ, লগতে তেওঁ ভাইচ প্ৰেচিডেণ্ট হয় এলেনৰ। তেখেত আহিছে, তেখেতে যথেষ্ট এজন ছিনিয়ৰ আৰু অভিজ্ঞ তেখেতে প্ৰশিক্ষক, গতিকে তেওঁ আহিছে, তেওঁ এটা বৰ ধুনীয়া ছেশ্যন দিছে। हम लोगों ने ओरिएंटेशन सेशन रखा है। जो बच्चे क्लास 11 में एडमिशन लिया है इस साल और जो बच्चे क्लास 12 के बच्चे हैं जो कि गवर्नमेंट स्कीम के अंदर एडमिशन यहाँ पे लिया है, बेसिकली जो बच्चों को रिक्वायर्ड होता है, एक प्रॉपर प्लानिंग का रिक्वायरमेंट होता है, प्रॉपर स्ट्रेटजी का रिक्वायरमेंट होता है फॉर सिलेक्शन इन द JEE और NEET एग्ज़ाम। तो उसके लिए हमारे बीच यहाँ पे प्रेजेंट हैं ब्रजेश यादव सर, जो कि नॉर्थ ईस्ट में लास्ट 6 ईयर से काफ़ी अच्छा रिजल्ट प्रोड्यूस कर रहे हैं। तो उनका गाइडेंस बच्चों को यहाँ पे मिल रहा है और हम लोग उम्मीद करते हैं कि अपर असम से भी एलन डिब्रूगढ़ सेंटर से हम लोग काफ़ी अच्छा रिजल्ट ऑन द लाइन प्रोड्यूस करेंगे इन JEE और NEET एग्जाम।